গুৱাহাটীত জামতাৰাৰ সাইবাৰ অপৰাধীৰ ঘাটি জামতাৰাৰ সাইবাৰ অপৰাধীয়ে লুটিছে অসমৰ ৰাইজক জামতাৰাৰ সাইবাৰ অপৰাধীৰ ঘাটিত গুৱাহাটী আৰক্ষীয়ে যেটো অভিযান চলাই গৈছিল আৰু বখিষ্ট আৰু জোৰাবাট আৰক্ষীয়ে জোৰাবাটতে অভিযান অব্যাহত ৰাখিছিল গ্ৰেপ্তাৰ কৰিছে কেইবাজনো কুখ্যাত সাইবাৰ অপৰাধীক জামতাৰাৰ আসলাম আনসাৰী গ্ৰেপ্তাৰ কৰিছে আৰু লগতে গ্ৰেপ্তাৰ কৰে বকুৰ সাদ্দাম হুছেইন নামৰ দুজন লোকক মহিলা বৃদ্ধ অশিক্ষিত লোকৰ ধন অনলাইন যোগে লুটি আহিছিল প্ৰবঞ্চক কেইটাই বেংক মেনেজাৰৰ নাম লৈ ফোন কৰিছিল বিভিন্ন লোকক বেংক একাউণ্ট বন্ধ হ'ব বুলি বিভিন্ন তথ্য মানুহৰ পৰা বিচাৰি ফুৰিছিল আৰু সেই তথ্য যোগান ধৰা ব্যক্তিৰ একাউণ্টৰ পৰা হৰলুকি কৰিছিল ধন আৰু তাৰে অপৰাধত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এই ধৃত অপৰাধী কেইটা গুৱাহাটীত বিশেষকৈ ইষ্ট পুলিচ ডিষ্ট্ৰিক্টৰ এটা সাইবাৰ গ্যাং এটা এক্টিভ হৈ আছিল এই সাইবাৰ গ্যাংটোত আমাৰ বখিষ্ট থানাৰ আৰক্ষীয়ে বহুত দিনৰ পৰা অলপমান পাৰ্চুক পিছা কৰি আছিল তাৰ পাছত আজি তাৰে তিনিজন আপোনাৰ হেৰিত ধৰা হয় এইটো কি কয় আপোনাৰ জোৰাবাট থানা আউটপোষ্ট এলেকাত ধৰা হয় আৰু তেওঁলোকৰ তিনিজনৰ নাম হৈছে আসলাম আনসাৰী তেখেত হৈছে জামতাৰাৰ আৰু সাদ্দাম হুছেইন দুইজনৰ নাম সাদ্দাম হুছেইন তেওঁলোকৰ ঘৰ হৈছে বকো চন্তলি আৰু তেওঁলোকৰ পৰা 17খন ATM কাৰ্ড আৰু 5টা মোবাইল ফোন উদ্ধাৰ হৈছে আৰু তেওঁলোকৰ মোডাছ অপাৰেণ্ডিটো হৈছে যিবিলাক অলপ মানে কম লিখা পঢ়া বা হেৰি এনেকুৱা টাইপ কাষ্টমাৰ থাকে তেওঁলোকক টাৰ্গেট কৰি লয় আৰু তেওঁলোকক ফোন কৰি কিনে কয় যে আপোনালোকৰ ATM কাৰ্ডখন ব্লক হ'ব নহ'লে একাউণ্টটো বন্ধ হ'ব গতিকে আপোনালোকৰ এটা প্ৰচেছিং ফিজ এটা প্ৰয়োজন হ'ব সেই প্ৰচেছিং ফিজটো বিচাৰি কিনে তেওঁলোকে আপোনাৰ হেৰি এইটো কি কয় এই যি 17টা একাউণ্ট আছে এই 17টা ATMৰ কোনোবা এটা একাউণ্ট দি দিয়াৰ পাছত যেতিয়া পইচাটো আহি যায় তেওঁলোকে উইথড্ৰ কৰি লয় নাইবা OTP দি পঠায়ো তেওঁলোকে পইচা এনেকৈ ঠগবাজি কৰি উইথড্ৰ কৰি লয় আৰু এইটো এটা ডাঙৰ গ্ৰুপ আছে তাৰে জামতাৰাৰ এজন ল'ৰা ধৰা পৰিছে আৰু বাকী কেইবাজনো আছে বুলি আমি খবৰ পাই আছোঁ তদন্ত কালত আমি বাকী কেইজনক ধৰিম